বিহাৰৰ নিৰ্বাচনত চৰ্চা লাভ কৰা মাখানাৰ খেতি এইবাৰ খাৰুপেটীয়াত। মাখানা মূল্য শৃংখল প্ৰকল্প অসমৰ দৰং জিলাত নাবাৰ্ডৰ এক বিশেষ পদক্ষেপ। নাবাৰ্ড অসম অসমৰ 4খন জিলাত মাখানা মূল্য শৃংখলৰ পদক্ষেপৰ ওপৰত এটা পাইলট প্ৰজেক্ট অনুমোদন জনায় আৰু তাৰ ভিতৰত দৰং হৈছে অন্যতম। দৰং জিলাৰ দলগাঁও শিয়ালমাৰী ব্লকত নাবাৰ্ডৰ সহযোগত ৰোড এনজিঅ'ৰ উদ্যোগত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। 2025 চনৰ 17 ডিচেম্বৰত নাবাৰ্ড দৰঙৰ উদ্যোগত এক কাৰ্যসূচী আয়োজন কৰা হয়, য'ত পথাৰত মাখানা চপোৱাৰ সাক্ষী হৈছে বিভিন্ন অংশীদাৰ। ডক্টৰ আব্দুল হাফিজ, জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী KVK দৰং, শ্ৰী মানস বৰা, চক্ৰ বিষয়া দলগাঁও শিয়ালমাৰী, শ্ৰী কিশোৰীৰাম, LDM দৰং, ৰোড NGO, লগতে কৃষকসকল। এই উপলক্ষে নিজৰ ভাষণত AGMDD নাবাৰ্ড দৰং শ্ৰী গৌৰৱ কুমাৰ ভট্টাচাৰ্যীয়ে প্ৰকল্পটোৰ সন্দৰ্ভত বিতংভাৱে কয়, য'ত মাখানা মূল্য শৃংখল প্ৰকল্পৰ বাবে 20 জন কৃষকক জড়িত কৰি প্ৰায় 25 বিঘা পুখুৰী এলেকা নিৰ্বাচন কৰা হৈছে। চপোৱাৰ পিছত প্ৰায় 5 কুইণ্টেল কেঁচা মাখানাৰ গুটি প্ৰক্ৰিয়াকৰণৰ বাবে উলিওৱা হৈছে। ছুপাৰ ফুড হিচাপে গণ্য কৰা আৰু বিহাৰত প্ৰধানকৈ খেতি কৰা মাখানা এতিয়া নাবাৰ্ডৰ সহযোগত অসমতো খেতি কৰা প্ৰজেক্ট ইয়াতে নাবাৰ্ডৰ ফালৰ পৰা আমি দৰং ডিষ্ট্ৰিক্টত লৈছিলোঁ। ইনফেক্ট অসমত 4টা ডিষ্ট্ৰিক্ট চিলেক্ট হৈছিলে। দৰঙৰ বাহিৰে আমাৰ ডিব্ৰুগড়, নৰ্থ কাছাৰ, NC হিল আৰু আপোনাৰ আছিলে শোণিতপুৰ ডিষ্ট্ৰিক্ট। তো দৰঙৰ আজি যোনটো আমি যোৱা বছৰ ইয়াৰ পৰা আমি 6জন ফাৰ্মাৰ আমি দাৰভাংগাত লৈ গৈছিলোঁ মাখানা ৰিচাৰ্চ ইনষ্টিটিউটত। সিহঁতক ট্ৰেইনিং দিয়া হ'ল। ট্ৰেইনিং দিয়াৰ পিছত সিহঁতে ইয়াতে আহি আগতে ব্ৰডকাষ্টিংখন হ'ল নাৰ্চাৰীত। হোৱাৰ পিছত যোৱা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আমি যোৱা বছৰ মানে 2025তে এইখন এই মেইন ফিল্ডত ইয়াতে দিয়া হ'ল। আজি আমি ইয়াৰ পৰা মোটামুটি এৰাউণ্ড 5 টন আমি ফাইভ কুইণ্টেল মান ইয়াতে আমাৰ প্ৰডাকশ্যন হ'ল ইয়াতে। এতিয়া আমি প্ৰচেছিং কৰাৰ পিছত সেইখিনি আমি মাৰ্কেটিং কৰিম আৰু আমি এতিয়া ভাবিছোঁ যে আমি প্ৰচেছিংখিনি আমি এতিয়া অসমত ফাৰ্ষ্ট টাইম, মানে আগতে অসমত কেতিয়াও হোৱা নাই মাখানাৰ ওপৰত প্ৰচেছিং। আমি এতিয়া ফাৰ্ষ্ট টাইম নাবাৰ্ডৰ ফালৰ পৰা আমি ল'ব ধৰিছোঁ। আমাৰ ৰোড NGO বুলি আছে, যোনে এইখন ইমপ্লিমেণ্টিং এজেঞ্চি কৰি আছে। প্লাছ আমি ফিউচাৰত আমি আমাৰ KVKৰ পৰা আজি আহিছে আমাৰ ছিনিয়ৰ চাইণ্টিষ্ট। আমি KVKৰ লগত কনভাৰ্জেঞ্চত আমি কাম কৰিব বিচাৰিছোঁ, যাতে মাখানাখন আমি আগুৱাই দিনত মানুহে গম পায় যে মাখানাৰ মেডিচিনেল ভেলুটো ইমান বেছি, নিউট্ৰিশ্যনেল ভেলুও ভাল, যাতে আমি চবে যাতে মাখানাটো ইয়াৰ পৰা ভালকৈ কম দামত ইয়াতে পাব পাৰে। আজিকালি আপোনালোকে জানে এটা মাখানাৰ বহুত দাম বজাৰত। লাহে লাহে যিমান বেছি প্ৰডাকশ্যন হ'ব দামখিনি ইমান আমি কমাব পাৰিম। ধন্যবাদ। টোটেল এৰাউণ্ড 25 বিঘাত আমি আৰম্ভ কৰিছোঁ প্ৰজেক্টখন আৰু 16জন ফাৰ্মাৰ ইনভলভ আছে এতিয়া। মোটামুটি আমাৰ ফালৰ পৰা আমি যোনটো গ্ৰাণ্ট দিছে এৰাউণ্ড 25 lakhs। বিক্ৰী মানে কি আমি এতিয়া আজি প্ৰচেছিং কৰিম। প্ৰচেছিং কৰাৰ পিছত পেকেজিঙৰ পিছত আমি মোটামুটি এটা আইডিয়া কৰিব পাৰিম যে কিমান মানে ইনকামটো আহিব। এতিয়া এছেছমেণ্টটো তেনেকৈ আমি কৰা নাই, কৰিম আমি এবাৰ প্ৰচেছিংটো হ'লে। ফিউচাৰ খুব ভাল। এতিয়া আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ লোৱা হ'ব ফিউচাৰ দিনত। হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে সিহঁতে লৈছে যাতে আমি গাঁৱত আমি মাখানাটো আৰু বেছিকৈ আমি ইয়াতে প্ৰচলিত কৰিব পাৰোঁ। থেংক ইউ। মই ডক্টৰ আব্দুল হাফিজ, মই কৃষি বিজ্ঞান কেন্দ্ৰৰ দৰং ডিষ্ট্ৰিক্টৰ হেড হয়। মই আজি এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ নাবাৰ্ডৰ গৌৰৱ ভট্টাচাৰ্য ছাৰে মোক মাতিছে। আজি মাখানাৰ যিটো হাৰ্ভেষ্টিং প্ৰগ্ৰামত আহিছোঁ মই। সঁচাকৈ মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ মাখানা যিটো মানে কেনেকৈ খেতি হয়, কি হয়, ইয়াৰ বিষয়ে মই আজি ফাৰ্ষ্ট টাইম ভালকৈ জানিলোঁ। আৰু খুব ভাল লাগিছে যে বিহাৰৰ পিছত অসম 2nd পজিশ্যনত আছে বুলি আমাৰ AGM ছাৰে কৈছে। আৰু অলৰেডি মই ক'লোঁ যে নাবাৰ্ড আৰু যিটো আপোনাৰ ৰোড NGO আছে, আমি তিনিওৱে মিলি একেলগে কনভাৰ্জেঞ্চত কাম কৰিম। আমি KVK প্ৰগ্ৰাম ল'ম বুলি আজি আমি চিন্তা কৰিছোঁ। আৰু আমি সবাই জানো যে মাখানাৰ প্ৰ'টিন পাৰ্চেণ্টেজ বহুত বেছি আৰু হাই ফাইবাৰ। আৰু মই এইটো ভালকৈ জানো যে গ্লাইচেমিক ইণ্ডেক্স যিটো হয় মানে সেইটো মানে কম থাকে। সেইটো কম মানে কি ডায়েবেটিক পেচেণ্টৰ কাৰণে ভাল। আৰু সেইটো নিউট্ৰিচিয়াছ ভেলু বহুত থাকে। আৰু এইটো ক্লাইমেটিক জোনৰ কাৰণে খুব চুইটেবল হয়। গতিকে বিহাৰ, ৱেষ্ট বেংগল বা অসম আমাৰ অলম'ষ্ট একে ৱেডাৰ, চিমিলাৰ ৱেডাৰ অলম'ষ্ট চিমিলাৰ। গতিকে মই ভাবোঁ অসমত এইটো আপোনাৰ ফিউচাৰৰ প্ৰস্পেক্টটো আছে। আমি এইটো আপোনালোকৰ মাজেদি আমি গোটেই অসমৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আমি এই প্ৰজেক্টটো আমি আগুৱাই লৈ যাম। নাবাৰ্ডে ফাণ্ডেড কৰিব আৰু আমি সকলোৱে মিলি আমি এই প্ৰজেক্টখন আগুৱাই লৈ যাম বুলি আমি আজি সংকল্প লৈছোঁ।
আমি কি কৰিব পাৰোঁ, কি লৈছোঁ আমি ফাৰ্মাৰৰ জৰিয়তে, এই গোটেইখিনি আমি আজি ইয়াৰ মিটিঙত আমি আলোচনা কৰি আছোঁ। এতিয়া ले जाए आज ये PFC मीटिंग प्रोजेक्ट इम्प्लीमेंटेशन मॉनिटरिंग कमेटी मीटिंग कर रहे हैं। अभी जो हम लोग हार्वेस्टिंग करके आए हैं এইখন প্ৰজেক্টৰ আজি আমি PFC মিটিং পাতিছোঁ। আমাৰ ইয়াতে ADM ছাৰ আছে, আমাৰ চিনিয়ৰ চাইণ্টিষ্ট KVK দৰং আছে। আজি আমি